মেথছ সাবজেক্টটো তোমালোকৰ টান লাগেনে তুমি অনলি ষ্টুডেণ্ট নহয় যাৰ মেথছ টান লাগে সেই মেট্ৰিক দিয়া 3-4 লাখ ষ্টুডেণ্টৰ ভিতৰতে 40-50% ষ্টুডেণ্ট এনেকুৱা আছে যাৰ মেথছ বহুত টান লাগে হল মই যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া মোৰ এডভান্সত 97 মাৰ্কছ আছিল সো মইনো কি কৰিছিলোঁ হেতু টাইমত তো তোমালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ গাইড কৰিম যাতে তোমালোকে 95 প্লাস আউট অফ 100 স্কোৰ কৰিব পাৰা ঠিক আছে সো হেল্ল এভৰিওয়ান আশা কৰোঁ সকলোৰে ভাল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা কোৱেশ্চন সুধিব বিচাৰিছোঁ মেথছটো সঁচাই টাননে ৰিয়েল এনসাৰ ইজ নো আমি মেথছ যেনেকৈ ভাবো ইমানো টান নহয় মেথছ সাবজেক্টটো বুজাত দুটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে প্ৰথমটো ফেক্টৰ হ'ল যোনজন টিচাৰৰ পৰা তুমি পঢ়ি আছা এই টিচাৰজনে কেনেদৰে বুজাইছে আৰু যোনজন টিচাৰৰ পৰা তুমি পঢ়ি আছা তুমি কেনেদৰে বুজিছা যেতিয়া এই দুটা বস্তু সমান্তৰালভাৱে চলে তেতিয়া মেথছত তুমি ভাল এটা স্কোৰ কৰিব পাৰিবা কিন্তু যেতিয়া এই দুটাই উল্টা পুল্টা চলে ন সমান্তৰালকে নচলে বেকাবেকি চলে তেতিয়া হৈ যায় গড়বড় তেতিয়া তোমালোকে মেথছত স্কোৰ কৰিব নোৱাৰা বা মেথছ বুজি নোপোৱা হয়নে হেতু কাৰণে কি কৰিব লাগিব যোনজন টিচাৰক তুমি ফলো কৰি আছা ব্লাইন্ডলি ফলো কৰা যি কৰিব দিছে টিচাৰজনে যদি এখন কিতাপ কৰিব দিছে সেইখন কিতাপ কৰিব দিছে হেতু কৰা হোমৱৰ্ক কৰি লৈ আনিব দিছে হোমৱৰ্ক কৰা নুবুজিলে সোধা তো এইবোৰ পইণ্টছ তোমালোকে মনত ৰাখিব লাগিব যাতে তোমালোকে ভাল এটা স্কোৰ কৰিব পাৰা ঠিক আছে এতিয়া তোমালোকৰ লগত মই 7টা পইণ্ট ডিসকাস কৰিম যোনটো মই মোৰ টাইমত ফলো কৰিছিলো যত মই 97 পাইছিলো ঠিক আছে প্ৰথম পইণ্টটো হ'ল তোমালোকৰ স্টাৰ্টছ ফ্ৰম বেসিক্স মানে আৰম্ভণিৰ পৰা আৰম্ভ মানে ক'ব বিচাৰিছো যে যেটো তোমালোকে বিল্ডিং বনোৱা দেখিছানে বিল্ডিং এটা বনালে প্ৰথমে কি বনায় বেসটো বনায় মানে বেসটো বনালে কি হয় যেতিয়া বেসটো তোমালোকৰ ভাল বনে বিল্ডিংটো কি হ'ব ভাল হ'ব মানে মজবুত হ'ব আৰু মজবুতি কা ভৰসা স্টাৰ সিমেন্ট নহয় দেই মানে ঘৰটো মজবুত হ'ব হেতু কথা কৈছো আৰু যদি তোমালোকৰ বেসটো মানে ফ্লোৰটো ভালদৰে নবনায় তেতিয়া কি বিল্ডিংটো অলপমান শেক কৰিব শেক কি হেতু নহয় মানে শেক কৰিব মানে অলপমান মজবুত নহব হনে নহয় মানে হেতু ক'ব বিচাৰিছো যে তোমালোকে মেথছ কৰিব বিচৰাৰ আগত প্ৰথমে ওল্ড টপিক তোমালোকৰ যোনবোৰ পুৰণা টপিক আছে সেইখিনি অলপ চাই লোৱা যাতে ফৰ এক্সাম্পল সংখ্যা এটা কিছুমানে পাহৰি গৈছে স্বাভাৱিক সংখ্যা কাক বোলে পূৰ্ণ সংখ্যা কাক বোলে হনে তো সেইখিনি অলপমান মানে তোমালোকে ৰিভাইজ কৰিব ট্ৰাই কৰা হল এইখিনি ৰিভাইজ কৰা বা সৰু সৰু ইকুৱেশ্যন x - 3 = 5 ইয়াৰ পৰা x ৰ মান উলিয়াবলৈ ট্ৰাই কৰা সো সৰু সৰু ইকুৱেশ্যন বা সৰু সৰু ডেফিনিশ্যন সৰু সৰু সংজ্ঞা তোমালোকে জানিবলৈ ট্ৰাই কৰা যেতিয়া তোমালোকে ফ্লোৰটো বনাই লবা মেথছত তেতিয়া তোমালোকে এডভান্স ষ্টেপত যাই থাকিব পাৰিবা এটা ষ্টেপ লৈ যাই থাকিব পাৰিবা তো প্ৰথম পইণ্টটো হ'ল স্টাৰ্টছ ফ্ৰম বেসিক আগতে কি পঢ়িছিলা ৰিভাইজ কৰা হল 2 নম্বৰ পইণ্টটো হ'ল প্ৰেক্টিস এভৰিডে মানে মেথছটো তোমালোকে তেতিয়াহে ইজি পাবা যেতিয়া তোমালোকক টিউশন সাৰে বা টিচাৰে স্কুল টিচাৰে যি কৈছে সেইখিনিয়ে তুমি ফলো কৰা হল যিমানে তুমি কোৱেশ্চন প্ৰেক্টিস কৰিবা সাপোজ তুমি 1 ঘণ্টা কাৰণে মেথছ পঢ়িছা 1 ঘণ্টা মেথছত তুমি 40 মিনিটস টপিকটো পঢ়া বা 20 মিনিটস টপিকটো পঢ়িলা আৰু 40 মিনিটস তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰিলা যেতিয়া তোমালোকে কোৱেশ্চন প্ৰেক্টিস কৰিবা তোমালোকৰ হেই আন্ডাৰষ্টেণ্ডিং বোলা বস্তুটো বাহিব কোৱেশ্চনৰ ওপৰত আৰু তোমালোকৰ যোনটো কনফিডেন্স আছে মেথছৰ ওপৰত হেতু অটোমেটিক্যালি ইমপ্ৰুভ হ'ব তোমালোকে মেথছটো অলপমান ভাল পাবা যেতিয়া তোমালোকে কোৱেশ্চন কৰিব পাৰিবা হল হেতু কাৰণে কি কৰিব লাগিব স্কুলত যোনটো টপিক পঢ়াইছে ঘৰত আহি কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব যেহেতু তোমালোকে নতুন প্যাটাৰ্নটো গমেই পাইছা 45 টা তোমালোকৰ এমসিকিউ আহে তো এমসিকিউ আমি প্ৰেক্টিসটো কৰিবই লাগিব তো হেতু কাৰণে কৈছো স্কুলত যি টপিক পঢ়াইছে ঘৰত আহি প্ৰেক্টিস কৰা দুটা পইণ্ট হল 3 নম্বৰ পইণ্টটো কি আছিল হোৱাটছ ইজি এক্সপ্লেনেশনছ তুমি জোৰ পৰা কৰি আছা ধৰিলা তুমি টিউশন সাৰৰ পৰা কৰি আছা বা স্কুল টিচাৰৰ পৰা কৰি আছা বা কোনোবা ইউটিউবৰ পৰা চাই আছা সো তোমালোকে যোনটো মিডিয়ামৰ পৰা চাই আছা যতে চাই আছা যাতে তোমালোকে যত ইজি পাইছা ন সেই টিচাৰজনক ফলো কৰিবলৈ ট্ৰাই কৰা মই কোৱা নাই যে স্কুল বাদ দিবা দেই মই কৈছো যত তোমালোকে ভালদৰে বুজি পোৱা হেতু অলপমান ট্ৰাই কৰিবা চাবলৈ যে তোমালোকে সাপোজ মোৰ চেনেলটোত ভাল পাইছা ভিডিও এটা চাবলৈ তো তোমালোকে বাৰে বাৰে মোৰ তাত ভিজিট কৰি আছা মই হেতু কথা কৈছো যত তোমালোকে ইজি পাইছা যোন টিচাৰে তোমালোকক ইজি এক্সপ্লেনেশন দি আছে যোনজন টিচাৰৰ পৰা তোমালোকে পইণ্টছবোৰ বুজিব পাৰিছা সেইজন টিচাৰৰ যি কৈছে অলপমান শুনিবলৈ ট্ৰাই কৰা কি ঠিক তোমালোকে সেইজন টিচাৰৰ পৰা ভাল নম্বৰ এটা স্কোৰ কৰিব পাৰা হল 4 নম্বৰ টপিক হল মেক ফৰ্মুলা নোটবুক দিস ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট যোনটো
ক্লাছ 10ৰ মেক্সিমাম ষ্টুডেণ্ট আই উইল চে 80 to 90% ষ্টুডেণ্টেই ফ'ল'ৱে নকৰে ফৰ্মুলা নোটবুক নবনায় সিহঁতে ভাবে যে যোনখিনি কুৱেশ্যন কৰিছে সেইখিনি কিতাপততো ফৰ্মুলা লিখাই থাকে বা বহীত তোমালোকে বক্স বনাই লিখি দিলা সেইখিনি এনাফ তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকৰ এক্সামত তোমালোকে যিমান কেইখন নোটবুক ভৰাইছা ন বহি তোমালোকে এক্সামত লৈ নোযোৱা তোমালোকে এক্সামৰ তোমাৰ ব্ৰেইনটো লৈ যাবা যিমান তোমালোকে ৰিভাইজ কৰিবা সিমান তোমালোকে ভালদৰে লিখিব পাৰিবা পৰীক্ষাত সেইটো কাৰণে তোমালোকে মেথছৰ বহুত ইম্পৰ্টেণ্ট হ'ল ফৰ্মুলা মেথছৰ যদি ফৰ্মুলা তোমাৰ মনত থাকে সবটো ফৰ্মুলা বেছ কুৱেশ্যনে আহে এটা ফৰ্মুলা জানিলে বাকীকেইটা কুৱেশ্যন অলৰেডি কৰিবই পাৰিবা তুমি চ' মেথছৰ কাৰণে তোমালোকে ফৰ্মুলা নোটবুক বনাবাই আৰু মই যদি তোমালোকে কোৱা মই বনাই দিম সেইখিনি তোমালোকে চাই গ'লেই হ'ব ঠিক আছে মুঠতে ইম্পৰ্টেণ্ট হ'ল ফৰ্মুলা নোটবুক বনাবা ঠিক আছে 5 নম্বৰ পইণ্ট হ'ল আস্ক ডাউট এইটো মোষ্ট ইম্পৰ্টেণ্ট যোনে নকৰে কোনেই নুসুধে মই নিজেই নুসুধিছিলোঁ তো মই তোমালোকক কৈছোঁ চোৱা যেতিয়া এটা টিউশ্যন চেণ্টাৰ বা স্কুলত ষ্টুডেণ্টক মানে টিচাৰে পঢ়াই আছে ন তাত 40-50 ষ্টুডেণ্ট থাকে বা টিউশ্যনত 20-30 ষ্টুডেণ্ট থাকিল তো যোনে বেক বেঞ্চাৰ হয় বা মিডিল বেঞ্চাৰ হয় তো সিহঁতে ন কিছুমান কুৱেশ্যন সুধিবলৈ ভয় খায় যে x - 3 = 5 ইয়াৰ পৰা x কেনেকৈ উলিয়াম চ' যোনজন টিচাৰে তোমাক পঢ়াই আছে টিচাৰজনৰ কাৰণে সেইটো বহুত ইজি কুৱেশ্যন কিন্তু তোমাৰ কাৰণে হয়তো এইটো বহুত ডাঙৰ এটা প্ৰব্লেম হ'ব পাৰে সেইটো সলভ কৰিব নোৱাৰা হয়নে চ' তোমালোকে ভয় নাখাবা যে মই সেইটো কুৱেশ্যন সুধিলে বেলেগে মোক কি বুলি ভাবিব হাঁহিব নে কান্দিব সেইবোৰ তোমালোকে ভাবি নাথাকিবা আৰু এটা কথা মনত ৰাখিবা ক্লাছ 10 তোমালোকে 1 বছৰেই পাবা যদি এক্সেপশ্যন নাথাকে 1 বছৰেই পাবা এইটো বছৰতে তোমালোকে যদি কোনো ধৰণৰ কুৱেশ্যনছ নুসুধা তোমালোকে আৰু কি কৰিবা হয়নে স্কুল জীৱনত যি পাইছা সেইটোৱে ইউজ কৰিব ট্ৰাই কৰা তোমালোকে ষ্টুডেণ্টৰ প্ৰথম কামটো হ'ল টিচাৰক ডাউটছ সোধা তোমালোকে যিমান ডাউটছ সুধিবা তোমালোকৰ সিমান কনচেপ্ট ক্লিয়াৰ হ'ব আৰু তোমালোকে যদি ডাউটছ নুসুধা সেইখিনি তুমি নিজে কৰিবলৈ ট্ৰাই কৰা তো মেবি তাত অকণমান ত্ৰুটি ৰৈ যাব পাৰে চ' তোমালোকে প্ৰথমে সুধিবা টিচাৰক যদি কিবা নুবুজা থাকে সেইটো সৰুৱে হওক ডাঙৰে হওক মেটাৰ নকৰে খালি তোমালোকে সুধিবা হ'ল নেক্সট হ'ল সলভ ফ্ৰম ইজি টু হাৰ্ড যেতিয়া তোমালোকে কুৱেশ্যন এটা কৰা কি হয় আমাৰ কুৱেশ্যন কিতাপত বোলে কুৱেশ্যন এটা পালোঁ ডাইৰেক্ট কৰিয়ে গ'লোঁ আৰু পাৰিলোঁ যদি পাৰিলোঁ নোৱাৰিলোঁ যদি নোৱাৰিলোঁ কিন্তু মেথছ এটা কৰাৰ ইজি নিয়মটো হ'ল ইজি টু হাৰ্ড এটা প্ৰথমে ইজি কুৱেশ্যন কৰি পেলাই কনফিডেন্সটো বিল্ড আপ কৰিলা তাৰপিছত তুমি অলপমান হাৰ্ড কুৱেশ্যন কৰিলা তাৰপিছত আৰু অলপ হাৰ্ড কুৱেশ্যন কৰিছা চ' যিমান তুমি মানে ইজিৰ পৰা হাৰ্ড যাই থাকিবা ন তোমাৰ ইণ্টাৰেষ্টটো বাঢ়ি থাকিব ডোণ্ট জাম্প ডাইৰেক্টলি টাফ কুৱেশ্যনছ হ'ল ডাইৰেক্ট টাফ কুৱেশ্যনত তুমি জাম্প কৰিবলৈ ট্ৰাই নকৰিবা হ'ল তুমি বোলে গ্ৰাফ বনাব নাজানা তুমি ডাইৰেক্ট গ্ৰাফতে যাবা নেকি বনাব এতিয়া নালাগে প্ৰথমে নিয়মখিনি বুজা সেইখিনি বুজি পেলাই তুমি কনফিডেন্স বিল্ড আপ কৰা তাৰপিছত তুমি গ্ৰাফটো কৰিবলৈ যোৱা তেতিয়া তোমাৰ ইজি হৈ যাব নাযায় মই সেইটো ক'ব বিচাৰিছোঁ ঠিক আছে এণ্ড লাষ্ট হ'ল তোমালোকৰ ছেট স্মল গ'লছ দিনটোত তোমালোকে সৰু সৰু গ'ল ৰাখিবলৈ ট্ৰাই কৰিবা ছাপ'জ মই আজি ট্ৰিকন'মেট্ৰিৰ বেছিকখিনি পঢ়িম হ'ল মই সেইখিনি কৰিম 40 মিনিট মই সেইখিনি পঢ়িম আৰু 20 মিনিট মই কুৱেশ্যন প্ৰেক্টিছ কৰিম বা মই 30 মিনিটছ এইখিনি পঢ়িলোঁ 30 মিনিটছ কুৱেশ্যন প্ৰেক্টিছ কৰিম তো এনেকুৱা ধৰণৰ সৰু সৰু গ'লছ তোমালোকে ৰাখিবা যাতে তোমালোকে নিজেই ফ'ল' কৰিব পাৰা ঠিক আছে ইমান ডাঙৰ নাৰাখিবা যে আজি মই গোটেই কিতাপখন কমপ্লিট কৰিম সেইটো নাৰাখিবা হ'ল যদি তুমি ওৱান-শ্বট লেকচাৰো চাই আছা কৰিব পৰা ট্ৰাই কৰা যে আধা চাবলৈ তোমালোকে এতিয়া গোটেই লেকচাৰটো চোৱাৰ একো প্ৰয়োজন নাই আধা চোৱা বাৰে চোৱা যাতে তোমালোকৰ কনচেপ্টখিনি আকৌ ক্লিয়াৰ হৈ যায় ঠিক আছে মই এইকেইটা পইণ্টছ ফ'ল' কৰিছিলোঁ মোৰ ক্লাছ 10ৰ টাইমত চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্টছত সুধিব পাৰা আৰু বহুতো ষ্টুডেণ্টে তোমালোকে সুধি আছিলা যে তোমালোকৰ ছ'চিয়েল ছায়েন্সত নোটছ কেনেকৈ বনাব পাৰিবা পঢ়াখিনি মনত নৰয় তাৰপিছতে ইম্পৰ্টেণ্ট কুৱেশ্যনছ লাগে ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ কাৰণে মই কৈ দিছোঁ তোমালোকে বৰ্তমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পিছত দৌৰিব নালাগে সেইখিনি তোমালোকে মই পিছত আপলোড কৰি দিম তোমালোকে পিছতো চাব পাৰা এতিয়া যিহেতু তোমালোকৰ তাত টাইম আছে চ' তোমালোকে বস্তু এটা বুজিবৰ কাৰণে ট্ৰাই কৰা ঠিক আছে এতিয়াই ইমান স্পীডত দৌৰিব নালাগে ঠিক আছে আৰু আচ্ছা ছায়েন্স আৰু মেথছৰ কাৰণে তোমালোকৰ ৰেফাৰেঞ্চ বুকৰ যদি ভিডিঅ' লাগে মই বনাই দিম কোনকেইখন ফ'ল' কৰিব লাগে ঠিক আছে
তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছা আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এজন বা দুজন তোমাৰ যদি কোনোবা ফ্ৰেণ্ডছ আছে যদি লাষ্টলৈ চাই আছা ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা ঠিক আছে থ্যাংক ইউ